হয়, নিখিল বড়ো ছাত্ৰ সন্থা আৰু চিৰাং জিলা কমিটি এপছু যৌথভাৱে আমি কাজলগাঁও স্থিত এই অফিচত আজি ৰাভা দিৱস কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ যি 55তম যি মৃত্যু তিথি আৰু ৰাভা দিৱস আমি ইয়াত উদযাপন কৰিছোঁ। আৰু পোনপ্ৰথমে ৰাভা দিৱস এই উপলক্ষে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ যি পুষ্পাঞ্জলি শ্ৰদ্ধাঞ্জলি জনোৱা আমি কাৰ্যসূচী হাতত লৈছোঁ। আৰু ইয়াৰ লগতে আমাৰ মূল কাৰ্যসূচী আছে যে এই দিৱসৰ সংগতি ৰাখি 15গৰাকীকে অসমৰ আৰু বিটিআৰ বড়োলেণ্ডৰ বিভিন্ন প্ৰান্তত বিভিন্ন জাতি জনগোষ্ঠী আমাৰ কোচ ৰাজবংশী, আমাৰ গোৰ্খা, সান্থাল, বড়ো আৰু ইয়াৰ লগতে নাথ যোগী আৰু অন্যান্য মানে জাতি জনগোষ্ঠীৰ বিশেষ সমাজত অৱদান বা অৰিহণা যোগোৱা যিসকলে সমাজখন আগুৱাই নিয়াত কলা সংস্কৃতি সাহিত্য আৰু আন আন দিশত তেওঁলোকে শিক্ষাৰ দিশত সমাজ সংস্কাৰৰ দিশত কাম কৰিছে, তেওঁলোকক আমি সম্বৰ্ধনাৰ কাৰণে আমি কাৰ্যসূচী ৰাখিছোঁ। আৰু এইটো এটা বিশেষ আৰু প্ৰধান আমাৰ এটা উদ্দেশ্য আছে। আৰু আশা কৰিছোঁ যে বিষ্ণুপ্ৰসাদ ৰাভাই অসমখনত অসমৰ খিলঞ্জীয়া অসমৰ ভূমিপুত্ৰসকলক আগুৱাই নিয়াৰ ক্ষেত্ৰত যি গণসচেতন এটা যি সাহস আৰু সজাগতা আগবঢ়াই নিয়াৰ কাৰণে অসমৰ জাতীয় জীৱনখন এটা শক্তিশালী বা মানে বৰা জাতি হিচাপে গঠন কৰাত তেওঁ যি সমাজখনক গণজাগৰণৰ দিশেদি জগাই তোলাৰ যি এটা গীত মাতেৰে বা কলা সংস্কৃতিৰে বা তেখেতৰ যি আদৰ্শ আৰু বাণীৰে তেওঁ এই যি যাত্ৰা আৰম্ভ কৰিছিল, সদায় নৱপ্ৰজন্মই এইটো মনত ৰাখিব। আৰু যিসকল প্ৰজন্ম ব্যক্তি আজিৰ দিনত বিষ্ণুপ্ৰসাদ ৰাভাৰ যি আদৰ্শৰে তেওঁলোকে কাম কৰিছে, আগবাঢ়িছে, তেওঁলোকক আমি সদায় সন্মান আৰু মৰ্যাদা দিব লাগিব। তাৰ কাৰণে আমি এই বিশেষ কাৰ্যসূচী আমি হাতত ৰাখিছোঁ। ৰাভাদেৱৰ নাম অহাৰ লগে লগে ৰাভা সংগীতৰ বিষয়টো পোহৰলৈ আহে। ৰাভা সংগীতৰ হয়, এইটো আমাৰ যিখিনি স্কুলীয়া কলেজ বা ইউনিভাৰ্চিটিত ছাত্ৰ ছাত্ৰীসকল আছে, নৱপ্ৰজন্ম আছে, তেওঁলোকক যি ৰাভা সংগীত আৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ প্ৰতিটো যিখিনি গীত মাত যি সংগীত আছে, ইয়াৰ এটা অন্য এটা সুকীয়া দৃষ্টিভংগী আছে, সুকীয়া এটা স্থান আছে। আৰু কোনো কাৰণত যাতে নৱপ্ৰজন্মই নতুন যি বাহ্যিক নতুন এটা যি মডাৰ্ণ যি এটা মানে পপ বা আন আন ডিস্কো যি আহিছে, সেই দিশটো বেছি আকৰ্ষণ কৰিলে নহ'ব। আমাৰ যিখিনি আমাৰ যি অস্তিত্ব, আমাৰ যিখিনি যি এটা সম্পদ আছে, ৰাভা সংগীতেই হওক বিষ্ণু সংগীতেই হওক, এইটো সদায় আমি মনত ৰাখি পেলাই আগবাঢ়িব লাগিব। তেতিয়াহে অসমখনৰ বা খিলঞ্জীয়াসকলৰ বা অসমৰ ভূমিপুত্ৰসকলৰ যি এটা অস্তিত্ব, সেই অস্তিত্ব সদায় বৰ্তাই থাকিব। তো তাৰ কাৰণে ৰাভা সংগীত আগুৱাই নিয়াৰ ক্ষেত্ৰত সকলোৱে সামাজিক জাতীয় দল সংগঠন চৰকাৰীভাৱে আগলৈকে নিবৰ কাৰণে সকলোৱে কাম কৰিব লাগিব। সেই ক্ষেত্ৰত আমি নিশ্চয় ভৱিষ্যতে আমি আৰু অধিক কাম কৰাৰ কাৰণে আমি যত্ন কৰিম। তাক